নমস্কাৰ সকলোকে নমস্কাৰ জনাইছোঁ আৰু ফেলকন ফেষ্টিভেলৰ পৰা আজি আহি পাইছোঁ। টোপনি খতিয়ে হৈ আছে। বিশাল পাজিক চালোঁ, বিশাল পাজিক আৰু আমি দুজনে গৈছিলোঁ একচুৱেলি। আৰু কথাটো হ'ল কি বা যিটো এটা ঠাণ্ডা ন তাতে ভালে লাগিলে প্ৰগ্ৰেমটো চাই। ঠাণ্ডাও বহুত ঠাণ্ডা তাতে, অজস্ৰ ঠাণ্ডা, কাৰণ মুকল এৰিয়া না, মানে মুকলি ঠাইটো, সেইটো কাৰণে ঠাণ্ডা বেছি। আৰু খৰচা বুলিবলৈ কি হ'ল, আমাৰ 1500 টকা টিকেটত গ'ল। আৰু খোৱা লোৱাৰ প্ৰাইচটো অলপ বেছি, কাৰণ ফেষ্টিভেল হ'বই ভাই, বছৰৰ মূৰত এবাৰে হয় আৰু খুব ডাঙৰকৈ পাতিছে, সেইকাৰণে খোৱা লোৱাৰ দামটো অলপ বেছি হয়। বিয়াৰ এটাৰ দাম কিংফিচাৰ 200 টকা নে 220 টকা নেকি কিবা, আৰু বেলেগ বাকী দাম আছে। সিহঁতৰ লোকেল বস্তু পায় কিবা কানি, সেইবোৰতো দাম আছে। পৰ্ক চৰ্ক এইবোৰ, ব্ৰইলাৰ পোৰা, গাহৰি পোৰা, ঢেৰ আছে আইটেম। খোৱা বস্তুৰ আইটেম ঢেৰ আছে, কিন্তু অলপ প্ৰাইচটো হাই আৰু বাকী পাৰ্কিং চাৰ্জ কিছুমানত লৈছে 300কৈ। মোৰ বাৰু নল'লে, বাচিলোঁ মই, 300টো বাচিলে মোৰ। আৰু আমাৰ দুজনৰ টিকেট 3000 গৈছে। ইয়াৰ বাৰটা চাৰিআলিৰ পৰা গৈছোঁতো আমি, তেল ভৰালোঁ, যাওঁতে ভৰালোঁ কিমান, আপ ডাউন তেল 3000 গৈছে। টিকেটত 3000, 6000, খোৱা লোৱা মিলি 2000, 8000মান টকাকৈ খৰচা হৈছে। কাৰণ আমাৰ থাকা লোৱাৰ ইমান প্ৰব্লেম নাই, আমি গৈছোঁ, ঘূৰিছোঁ, গাড়ীত শুইছোঁ অলপ টাইম, বাছ ৰিটাৰ্ণ নেক্সট আহিছোঁ। কাৰণ গাড়ীত হিটাৰ চিটাৰ চব আছে, প্ৰব্লেম নাই। হিটাৰ চলাই তাতে মানে টেণ্ট বনাই মানুহবোৰে, যিবোৰে আছে ন, থাকিব উপায় নাই, মানে বহুত ঠাণ্ডাটো। টেণ্টত কেনেকৈ কণ্ট্ৰল কৰিব, ইমান কণ্ট্ৰল নহয়তো। তো সেইকাৰণে আমি এনেকৈ থাকি মেলি কিবাকৈ সময়খিনি অতিবাহিত কৰি বিশাল পাজিক চাই বেক টু গুৱাহাটী, বেক টু হোম গুচি আহিলোঁ বাৰটা চাৰিআলি। আৰু আহি এতিয়া দোকানত গা পা ধুই, ঘৰত গা পা ধুই আহি দোকানত বহিলোঁ অলপ টাইম, ফ্ৰেছ হ'লোঁ। মাইণ্ডটো একচুৱেলি কি হয়, অলপ ঘূৰিব গ'লে ন ব্ৰেইনটো খোল খায়, মানে জাম হৈ থাকে ন, মানে কণ্ট্ৰল নাথাকে মোৰ। একেদিনে একে জেগাত একে মানে এৰিয়াত থাকিব নোৱাৰোঁ। তো একবাৰ দুবাৰ মই উৰণীয়া পক্ষী নিচিনাকৈ বাহাৰ পৰা উৰিব লাগেই। তো সেইটো এটা প্ৰব্লেম মানে মোৰ লগত। তো ঘূৰি মেলি আহিলোঁ। আৰু বাকীটো কাম আজি দিনটো ইয়াতে দোকানতে কৰিলোঁ, হাবি জাবি কাম আছিলে, চাফ চুথৰা কৰি ঠিক ঠাক কৰিলোঁ। বাকী এই আৰু এতিয়া সময় বেছি হোৱা নাই, 9:10 হ'ল, বেছি নহয়, ভালেখিনিও হৈছে সময়। আৰু যাম এতিয়া। আৰু বাকী এজন নাই দোকানত ষ্টাফ এজন নাই, আৰু সেইটো কাৰণে অলপ অসুবিধা হৈছে। বাদ বাকী দেখা যাব কালি। আৰু মই বাজেটটো কৈয়ে দিলোঁ, যাব পাৰে কোনোবাই, এতিয়াতো শেষেই হ'ল, মানে নেক্সট যদি কোনোবাই ফিউচাৰত প্লেন কৰিছে নেক্সট টাইম হ'লে যাব পাৰি। ধুনীয়া জেগা, খুব ধুনীয়া জেগা বুলি নকওঁ আৰু, মানে অনুষ্ঠানটো যেনেকৈ পাতে ন, খুব ধুনীয়া পৰিপাটি, ডিচিপ্লিনত, ভাল লাগে। হাই হুলস্থুলুচ, কাজিয়া পেচাল এইবোৰ নাই। মানুহে ফেষ্টিভেল এনজয় কৰিব গৈছে, ছিংগিং এনজয় কৰিব গৈছে, সেইবোৰে গৈছে। খোৱা লোৱা ধুনীয়াকৈ চবে, কাৰ লগত কোনো মাৰপিট দেখা নাই, একো নাই। যোনে ড্ৰিংকছ কৰিছে সি ড্ৰিংকছে কৰিছে, কাৰো লগত হুলস্থুল নাই, একো নাই। ধুনীয়া পৰিৱেশ। ফেলকন ফেষ্টিভেল উমৰাংচু, মোৰ ইয়াৰ পৰা 260 কিলোমিটাৰ হৈছে বাৰটা চাৰিআলিৰ পৰা। নেক্সট অহা বছৰ নিশ্চয় যাম, ভালকৈ 3 দিন থকাকৈ যাম পাৰিলে। আৰু ইয়াৰ পৰা ব্লেংকেট চেংকেট লৈ যাম একচুৱেলি, বুজিছোঁ ন, টেণ্ট বনাই যেতিয়া থাকিব পাৰি, ব্লেংকেট চেংকেট ইয়াৰ পৰা সুবিধাখিনি লৈ যাম, আৰু বনাই খাব পৰাকৈ সুবিধাখিনি লৈ যাম। তাতে এলাউ কৰে, মানে এনেকুৱা নহয় যে এলাউ নকৰে। তাতে বহুত ডাঙৰ ফিল্ড আছে, য'ত গাড়ী পাৰ্কিং হয়, সেইখিনি জেগা বহুত ডাঙৰ এৰিয়া। তো তাতে গাড়ী পাৰ্কিং কৰি টেণ্ট বনাই ছাইডত জুই জ্বলাই গোটেই ৰাতিটো পাৰ কৰিব পাৰে, এনেকুৱা সুবিধা আছে। ভাল লাগিছে, বহুত ধুনীয়া জেগা। তো কোনোবাই যদি ফেলকন ফেষ্টিভেল ভাবি আছিলে যাম বুলি, নগ'লে যদি মিছ কৰিলে, নেক্সট ইয়াৰ যাব, ভাল লাগে। আৰু ৰাস্তা খুব ধুনীয়া দেই, ৰাস্তা ক'তো অলপো বেয়া নাই, অলপ স্পীড ব্ৰেকাৰ বেছি আছে, সেইটোৱে প্ৰব্লেম। বাকী একো ৰাস্তা বেয়া নহয়, একদম জাগালৈকে ৰাস্তা ভাল। এতিয়াতো আৰু বনাই আছে, আমি যেতিয়া আহিছিলোঁ অলপমান বেয়া আছিলে, সেইখিনিও এতিয়া ঠিক ঠাক কৰি আছে, ৰিপেয়াৰিং কৰি আছে। ঠাণ্ডা জেগা, খুব ধুনীয়া জেগা, মানুহবোৰো খুব ভাল তাৰে। তো ফেলকন ফেষ্টিভেল হেডছপ, লগ পাম অহা বছৰ আকৌ, ঠিক আছে। এতিয়া আকৌ আগৰ নিচিনা কৰ্ম ব্যৱস্থা, কৰ্মস্থলীত আহিছোঁ। জীৱন এবাৰ দোকানখন তাৰ লাইট দেখিছেনে, এইটো ফিউজ গৈছিল, অলপ ৰিপেয়াৰিং কৰি লাইট চাইট ঠিক ঠাক কৰিলোঁ, দোকান চাফ চুথৰা কৰিলোঁ, কৰিয়ে আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট প্লিজ, বাই বাই, গুড নাইট।